এনালিসিস 24x7 সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই ডক্টৰ অংকু হাজৰিকা আগবঢ়াইছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ নিশংসতাৰ চৰম সীমা অতিক্ৰম কৰিছে বাংলাদেশে এজন হিন্দু যুৱকক গছত বান্ধি জ্বলাই দিলে উন্মুক্ত জনতাই বাংলাদেশৰ ময়মনসিং জিলাত সংঘটিত হৈছে এই ঘটনা ধৰ্মীয় অবমাননা কিংবা ধৰ্মক নিন্দা কৰাৰ অভিযোগ তুলি এডল উত্তেজিত জনতাই এই ঘটনা সংঘটিত কৰিছে বাংলাদেশৰ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আমি প্ৰস্তুত কৰিছো এক প্ৰতিবেদন এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই ষ্টুডিঅৰ পৰা মই ডক্টৰ অংকু হাজৰিকাই বিদায় লৈছো চাই থাকিব এনালিসিস 24x7 নৃশংসতাৰ চৰম সীমা অতিক্ৰম বাংলাদেশৰ হিন্দু যুৱকক গছত বান্ধি জ্বলাই দিলে উন্মত্ত জনতাই ধৰ্মীয় অবমাননা কিংবা ধৰ্মক নিন্দা কৰাৰ অভিযোগত এই ঘটনা হয় মানৱতাৰ অৱক্ষয় ঘটিছে বাংলাদেশত চলি থকা অস্থিৰতাৰ মাজতেই দেশৰ ময়মনসিং জিলাত এজন হিন্দু যুৱকক অতি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ এক জঘন্য ঘটনাই সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধৰ্মীয় অবমাননা কিংবা ধৰ্মক নিন্দা কৰাৰ অভিযোগত এদল উত্তেজিত জনতাই এই ঘটনা সংঘটিত কৰে ঘটনাটো বৃহস্পতিবাৰৰ নিশাৰ ঘটনা বাংলাদেশৰ ময়মনসিং জিলাৰ ভলুকা উপজিলাৰ অন্তৰ্গত স্কোৱাৰ মাষ্টাৰবাৰী দুবালিয়াপাৰা অঞ্চলত সংঘটিত হয় এই ঘটনা নিহত যুৱকজন দীপুচন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছে তেওঁ স্থানীয় এটা গভৰ্ণমেণ্ট ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰিছিল আৰু সেই অঞ্চলতেই ভাড়াতীয়া হিচাপে বাস কৰিছিল তথ্যমতে বৃহস্পতিবাৰে নিশা 9 বজাত এদল লোকে দীপুচন্দ্ৰ দাসে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ তুলি তেওঁক আটক কৰে ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে উন্মত্ত জনতাই কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি দীপুক এজোপা গছত বান্ধি তেওঁৰ গাত জুই লগাই দিয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ভলুকা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ভলুকা থানাৰ ডিউটি অফিচাৰ ৰিপন মিয়াই সংবাদ মাধ্যমক জনোৱা মতে এদল লোকে নবীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত যুৱকজনক প্ৰহাৰ কৰি গছত বান্ধি জ্বলাই দিছিল আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ময়মনসিং মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰে আৰক্ষীৰ মতে তেওঁলোকে নিহত যুৱকজনৰ আত্মীয়ৰ সন্ধান কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে আশ্বাস প্ৰদান কৰিছে এই ঘটনাই সম্প্ৰতি বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ মাজত তীব্ৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে ব্যুৰ ৰিপৰ্ট এনালাইসিস 24x7